নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া এটি বিশেষ দিনৰ বিষয়ে। যিটো দিন বা তিথিত আমি ব্ৰত পালন কৰিলে আমাৰ বিশেষ উন্নতি হ'ব। যিটো দিনত আমি পুণ্যকৰ্ম কৰিলেও কেতিয়াও সেই পুণ্যকৰ্ম ক্ষয় নহয়, বৰং বৃদ্ধিয়ে হ'ব। যিটো দিনত অকণমান আমি পুণ্যকৰ্ম কৰিলে আমাৰ সৌভাগ্য লাভৰ দুৱাৰসমূহ খুলি যাব, সমাজত মান সন্মান প্ৰতিষ্ঠাৰ লগতে ধন জনৰ গৰাকী হ'ম। সেই তিথিটোৱে হৈছে অক্ষয় তৃতীয়া তিথি বা অক্ষয় তৃতীয়া ব্ৰত। এই অক্ষয় তৃতীয়া শব্দটোৰ অৰ্থ হৈছে কেতিয়াও ক্ষয় নোহোৱা। অৰ্থাৎ এই অক্ষয় তৃতীয়া দিনত যদি আমি অকণমান পুণ্যকৰ্ম কৰোঁ, দান দক্ষিণা কৰোঁ, ভগৱানৰ নাম কীৰ্তন কৰোঁ, নাইবা দুখীয়া মানুহক বা যিসকল মানুহ অভাৱত আছে তেওঁলোকক যদি আমি সেৱা শুশ্ৰূষা কৰোঁ, তেতিয়াহ'লে আমাৰ পুণ্যকৰ্ম সহস্ৰগুণ বাঢ়ি যাব, যাৰ ফলত আমি সৌভাগ্য অতি সহজে লাভ কৰিবলৈ সক্ষম হ'ম। সকলো গ্ৰহ দোষৰ লগতে আমি সকলো অশুভ শক্তিৰ পৰা মুক্ত হ'ব পাৰিম। এই তিথিটো হৈছে অক্ষয় তৃতীয়া তিথি। এই তিথিটো পৰিছে এইবাৰ 27 বহাগ শুক্ৰবাৰ 10 মে'। 27 বহাগ শুক্ৰবাৰ 10 মে' সেইদিনা ৰাতিপুৱাৰ পৰা এই তিথিটো থাকিব। গতিকে এই তিথিৰ ভিতৰত কৰা পুণ্যকৰ্ম কেতিয়াও ক্ষয় নহয়, যাৰ বাবে এই তিথিটোৰ বিশেষ এটি নাম হৈছে অক্ষয় তৃতীয়া। প্ৰতি বছৰে বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিটোকে এই অক্ষয় তৃতীয়া হিচাপে পালন কৰি অহা হৈছে। এইবাৰো আমাৰ ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন ঠাইত অক্ষয় তৃতীয়া ব্ৰত বা তিথি বিভিন্ন পূজা পাঠৰ মাধ্যমেৰে পালন কৰি অহা হ'ব। গতিকে এই দিনত যিসকল ব্যক্তিয়ে অকণমান পুণ্যকৰ্ম কৰে, তেতিয়াহ'লে তেওঁলোকৰ সেই পুণ্যকৰ্মৰ ফল সহস্ৰগুণ বাঢ়ি যাব। এই তিথিটো কিয় ইমান স্পেচিয়েল বা ইমান তাৰ শক্তি আছে, সেই বিষয়ে যে আমি আলোচনা কৰিম। অক্ষয় তৃতীয়া তিথিটোত বিভিন্ন ধৰণৰ পুণ্যকৰ্ম হৈছিলে। অৰ্থাৎ বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম এই তিথিটোতে জন্মগ্ৰহণ কৰিছিলে। অৰ্থাৎ এই তিথিটোত পৰশুৰাম জয়ন্তী হিচাপেও পালন কৰি অহা হৈ আছে। এই তিথিটোতে শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক অক্ষয় পাত্ৰ দান কৰিছিলে। যিটো অক্ষয় পাত্ৰত যদি খাদ্য সামগ্ৰী বনোৱা হয়, সেই কেতিয়াও শেষ নহয়। গতিকে এই তিথিটোৰ বিশেষ মাহাত্ম্য আছে। লগতে এই তিথিটোতে দেৱী গংগা এই পৃথিৱীলৈ অৱতৰণ হৈছিলে। লগতে বিষ্ণু লক্ষ্মীৰ বিশেষ পূজা এই তিথিটোত অনুষ্ঠিত কৰা হয়, যাৰ ফলত এই ব্যক্তি ধন ধান্যৰ গৰাকী হয়। আৰু এই অক্ষয় তৃতীয়া তিথিটোতে দেৱী অন্নপূৰ্ণাৰ জন্মদিন হিচাপেও পালন কৰি অহা হৈছে। গতিকে যদি এই তিথিটোত আমি দুখীয়া মানুহক অন্নদান কৰিব পাৰোঁ, তেতিয়াহ'লে মা ভগৱতী অন্নপূৰ্ণাৰ আমাৰ ওপৰত বিশেষ কৃপা হ'ব। আৰু যিসকল ব্যক্তিয়ে এই দিনটোত দুখীয়া মানুহক অন্নদান কৰে, সেই ব্যক্তিৰ কেতিয়াও 7 পিঢ়িলৈকে অন্নৰ অভাৱ নহয় বুলি শাস্ত্ৰত উল্লেখ আছে। এই অক্ষয় তৃতীয়া তিথিটোতে গণেশ বাবাই ব্যাসদেৱৰ পৰা মহাভাৰত লিখিবলৈ আৰম্ভ কৰিছিলে। আৰু এই তিথিটোতে শ্ৰীকৃষ্ণই তেওঁৰ বাল্যবন্ধু সুদামাক ধন সম্পদৰ গৰাকী কৰি ৰজা বনাই দিছিলে। গতিকে এই তিথিটোত বিশেষ মাহাত্ম্য আছে। এই তিথিটোতে মা লক্ষ্মীৰ কৃপাত আৰু ভগৱান শিৱৰ অনুগ্ৰহত কুবেৰ ধন সম্পদৰ গৰাকী হৈছিলে। আৰু এই তিথিটোতে ত্ৰেতা যুগৰ আৰম্ভণি হোৱা বুলি শাস্ত্ৰত উল্লেখ আছে। গতিকে এই তিথিটোৰ বিশেষ তাৎপৰ্য আৰু মাহাত্ম্য আছে। এই তিথিটোত আমি বিভিন্ন পুণ্যকৰ্ম বা শুভকৰ্ম কৰিব পাৰোঁ। এই তিথিটোত যদি কোনোবা ব্যক্তিয়ে নিজৰ পূৰ্বপুৰুষৰ নামত প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে পূৰ্বপুৰুষসকল মুক্ত হয়। লগতে পূৰ্বপুৰুষৰ বিশেষ কৃপা সেই ব্যক্তিৰ ওপৰত থাকে। অৰ্থাৎ এই তিথিটোত পুণ্যকৰ্ম কৰিলে পিতৃদোষৰ পৰাও মুক্ত হ'ব পাৰি। পূৰ্বপুৰুষৰ নামত দান দক্ষিণা বা বিভিন্ন ধৰণৰ শুভকৰ্ম কৰিব পাৰি। লগতে এই তিথিটোত আমি বিভিন্ন ধৰণৰ শুভকৰ্ম কৰিব পৰা যায়, যেনে বিবাহ, যান বাহন ক্ৰয়, গৃহপ্ৰৱেশ, গৃহ আৰম্ভ আদি বিভিন্ন ধৰণৰ পুণ্যকৰ্ম কৰিব পৰা যায়। এই তিথিটোত যদি কোনো ব্যক্তিয়ে লক্ষ্মী নাৰায়ণৰ বিশেষ পূজা কৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা হয় আৰু তেওঁলোকৰ ধন সম্পদৰ লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা লাভত সহায়ক হয়। এই তিথিটোত যদি সোণ ৰূপ আদি মূল্যৱান সামগ্ৰী ক্ৰয় কৰা হয়, তেতিয়াহ'লে সেই ব্যক্তিৰ ধন সম্পদ সদায় বৃদ্ধি হৈ থাকিব, কেতিয়াও ক্ষয় নহয়। অৰ্থাৎ এই তিথিটোত যি ব্যক্তিয়ে নিজ ধৰ্মমতে পুণ্যকৰ্ম কৰে, তেতিয়াহ'লে সেই
ফল কেতিয়াও ক্ষয় নহয়, বৰং বৃদ্ধিহে হৈ যায়। গতিকে এই তিথিটোৰ বিশেষ মাহাত্ম্য আছে। এতিয়া আমি এই তিথিটো কেনেকৈ পালন কৰিম? আপোনালোকে সিদিনা ৰাতিপুৱা সোনকালে উঠিব, ঘৰ চাফ কৰি ল'ব, আৰু শাস্ত্ৰত উল্লেখ আছে যে এই তিথিত যদি গংগা আদি কৰি পুণ্য নদীত স্নান কৰা হয়, তেতিয়াহ'লে আমাৰ সকলো পাপ নাশ হৈ যাব আৰু পুণ্য ফলৰ গৰাকী হয়। যদি গংগা বা পবিত্ৰ নদী নাপায়, তেতিয়াহ'লে আপোনালোকে অকণমান গংগা জল গা ধোৱা পানীখিনিত মিহলাই যদি গা ধুৱে, তেতিয়াও গংগা স্নানৰ সমান পুণ্য লাভ হ'ব। গতিকে সিদিনা ৰাতিপুৱা গা ধোৱা পানীখিনিত গংগা জল মিহলাই গা ধুব। গা ধুই উঠি আপোনালোক ঘৰৰ পূৰ্ব দিশত লক্ষ্মী নাৰায়ণৰ ফটো বা মূৰ্তি স্থাপন কৰি আপোনালোকৰ শ্ৰদ্ধা ভক্তি সহকাৰে ঘিৰ চাকি বা মিঠাতেলৰ চাকি জ্বলাই ল'ব। লৈ লক্ষ্মী নাৰায়ণৰ চৰণত বগা ফুল, হালধীয়া ফুল বা অপৰাজিতা ফুল দি পূজা কৰিব। ধূপ ধূনা নৈবেদ্য আগবঢ়াব আৰু লক্ষ্মী আৰু বিষ্ণুৰ নাম স্মৰণ কৰিব পাৰিলে আপোনালোকৰ বিশেষ শুভ হ'ব। লগতে সিদিনা আপোনালোকে ওচৰ চুবুৰীয়া মানুহক যদি বা দুখীয়া মানুহক যদি অন্নদান কৰে বা ফল দান কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। নাইবা জীৱ জন্তুকো আপোনালোকে খাদ্য সামগ্ৰী দান কৰিব পাৰে। গৰুক যদি কেঁচা ফল, কেঁচা পাচলি আদি দান কৰে, বিশেষ শুভ হ'ব। লগতে চৰাই চিৰিকটিক যদি খাদ্য সামগ্ৰী দান কৰিব পাৰে, চাউল, তিল আদি খাদ্য সামগ্ৰী দান কৰিলেও বিশেষ পুণ্য হয়। লগতে দুখীয়া মানুহক অন্নদান কৰিলে বিশেষ পুণ্য হ'ব, বা আপোনালোকে বস্ত্ৰ দানো কৰিব পাৰে। এই তিথিত যদি আমি পুণ্য কৰ্ম কৰোঁ, কেতিয়াও ক্ষয় নহয়। গতিকে এই তিথিটোৰ বিশেষ মাহাত্ম্য আছে। গতিকে এই তিথিটো এইবাৰ পৰিছে 27 বহাগ শুক্ৰবাৰ 10 মে দিনা ৰাতিপুৱাৰ পৰা এই তিথিটো থাকিব পিছদিনালৈকে। গতিকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে পূজা পাঠৰ লগতে পুণ্য কৰ্মখিনি নিশ্চয় কৰিব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।